নমস্কাৰ আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। আপোনাৰ ৰেচন কাৰ্ডখন চৰকাৰক ঘূৰাই দিব লগা হ'ব পাৰে। হয়, ৰেচন কাৰ্ড ঘূৰাই দিব লগা হ'ব পাৰে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এক জৰুৰী খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলেই আপোনাৰ ৰেচন কাৰ্ড কিন্তু ঘূৰাই দিব লাগিব। হয়, কি সামগ্ৰী থাকিলে আপুনি ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নল'লে পৰিব পাৰে আপুনি বিপদত, এই কথা চৰকাৰে জনালে। ঘৰত কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব চৰকাৰক। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। হয়, আপোনালোকে ঠিকেই শুনি আছে। 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব আপুনি ৰেচন কাৰ্ড। আপোনাৰ যদি 100 মিটাৰতকৈ অধিক মাটি আছে তেনেহ'লে আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপায়। ঘৰত 4 চকীয়া গাড়ী থাকিলে নাপাব আপুনি ৰেচন কাৰ্ডৰ সুবিধা। সমান্তৰালভাৱে ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলেও আপুনি যোগ্য বিবেচিত নহ'ব। ইফালে পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলেও আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব, এই কথা ভাৰত চৰকাৰে জানিবলৈ দিছে। পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব, এই কথা ভাৰত চৰকাৰে জনালে। ইফালে যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব আপুনি ৰেচন কাৰ্ডৰ সুবিধা। আপোনাৰ যদি 2 লাখতকৈ ওপৰত ইনকাম তেনেহ'লে আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব। হয়, আপুনি যদি ভুৱা নথি পত্ৰ দি ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিছে তেনেহ'লে আপোনাৰ বাবে এই খবৰটো অতি জৰুৰী। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকসকলক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইফালে ৰাজ্যত ওলাইছে লাখ লাখ ভুৱা ৰেচন কাৰ্ড। হয়, ভুৱা ৰেচন কাৰ্ড হিতাধিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে অসম চৰকাৰে। হয়, অসম চৰকাৰে 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে। এতিয়ালৈকে 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে ভাৰত চৰকাৰে। হয়, ভাৰত চৰকাৰে কিন্তু 50 লাখ ৰেচন কাৰ্ড ইতিমধ্যে বাতিল কৰাৰ পৰিলক্ষিত হৈছে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলে আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপায়। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নল'লে আপুনি বিপদত পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইফালে ঘৰত এইকেইটা সামগ্ৰী কি সামগ্ৰী আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে শুনক কি। আপোনাৰ ঘৰত যদি 4 চকীয়া বাহন আছে তেনেহ'লে কিন্তু আপুনি এই ৰেচন কাৰ্ডৰ সুবিধা নাপায়। আপোনাৰ ঘৰত যদি ফ্ৰিজ আছে, ফ্ৰিজ থাকিলেও কিন্তু আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব। ইফালে এয়াৰ কণ্ডিশ্যনাৰ যদি আপোনাৰ ঘৰত আছে তেনেহ'লেও কিন্তু আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব। সমান্তৰালভাৱে যদি আপুনি চাকৰি লাভ কৰিছে, আপুনি চাকৰি লাভ কৰাৰ পিছতো কিন্তু আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব, ৰেচন কাৰ্ডৰ সুবিধা নাপাব। এইকেইটা ক্ৰাইটেৰিয়া বান্ধি দিছে ভাৰত চৰকাৰে। ভাৰত চৰকাৰে ইতিমধ্যে এই নোটিছ জাৰি কৰিছে আৰু আপোনাৰ ইনকাম 2 লাখতকৈ ওপৰত হ'ব নোৱাৰিব। যদি আপোনাৰ ইনকাম 2 লাখতকৈ ওপৰত হয় তেনেহ'লে কিন্তু আপুনি এই ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। গাঁৱলীয়া অঞ্চলত 2 লাখৰ ওপৰত আৰু যিসমূহ নগৰীয়া অঞ্চল আছে সেই নগৰীয়া অঞ্চলৰ বাবে কিন্তু 3 লাখতকৈ ওপৰত যদি আপোনাৰ ইনকাম আছে তেনেহ'লেও কিন্তু আপুনি এই ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। এইকেইটা নিয়ম কিন্তু ভাৰত চৰকাৰে বান্ধি দিছে আৰু এই নিয়মৰ মাধ্যমত যদি আপুনি আছে তেনেহ'লে আপুনি বিপদত পৰাৰ আশংকা আছে। নহ'লে আপুনি নিজে ইচ্ছাই কিন্তু আপুনি ৰেচন কাৰ্ডখন জমা দিব লাগিব, আপুনি ঘূৰাই দিব লাগিব, এই কথা ইতিমধ্যে ভাৰত চৰকাৰে জাৰি কৰিছে। যদি এইকেইটা ক্ৰাইটেৰিয়া আছে তেনেহ'লে কিন্তু আপুনি ৰেচন কাৰ্ডখন অতি সোনকালে আপোনাৰ পৌৰসভা নহ'লে আপোনাৰ গাঁও পঞ্চায়তত কিন্তু ইতিমধ্যে জমা দিব লাগিব, নহ'লে কিন্তু আপুনি বিপদত পৰিব। ইতিমধ্যে এই কথা ঘোষণা কৰিছে। হয়, তো ভিউয়াৰ্স, সদশেষত ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।